নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নতুনকৈ ওলোৱা কিছুমান ভেকেঞ্চিৰ বিষয়ে আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া বেছি নালাগে। ক্লাছ 10 পাছ অনৱাৰ্ডছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তেওঁলোকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি ল'ব। যেতিয়া মই নতুনকৈ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। এতিয়া প্ৰথম যোনটো ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক দেখাম সেইটো আহিছে আৰ্মি স্কুল বশিষ্ঠ গুৱাহাটীৰ পৰা আৰু এইখন হৈছে অফিচিয়েল ৱেবছাইটখন। এতিয়া মই আপোনালোকক দেখাওঁ কি ভেকেঞ্চিজ আহিছে। ইয়াতে এই প্ৰথম যোনটো এইটো আপোনালোকে যদি চাই নিউজ এণ্ড ইভেণ্টছত ইয়াতে আপোনালোকে পাব। মই এতিয়া আপোনালোকক ডিটেইল নটিফিকেশ্যনখন খুলি পেলাই দেখাম। ইয়াতে কিছুমান টিচিং আৰু নন টিচিং ষ্টাফৰ ভেকেঞ্চিজ আহিছে। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। ইয়াতে কি পজিশ্যনছ আছে মই আপোনালোকক এবাৰ দেখাই দিছোঁ। এইখিনি আৰ্মি পাব্লিক স্কুল বশিষ্ঠৰ কাৰণে আছে। হেড মিষ্ট্ৰেছৰ কাৰণে PRT লাগিব। তাৰপিছত TGTত এইকেইটা ভেকেঞ্চি আছে ইংলিছ মেথছ ছায়েন্স সংস্কৃত আৰু PRTত আছে হিন্দী ভেকেঞ্চি আছে। প্ৰি প্ৰাইমাৰীৰ কাৰণে 6টা ভেকেঞ্চি আছে। তাৰপিছত কাউন্সিলৰ আছে, স্পেচিয়েল এডুকেটৰ আছে, নাৰ্ছিং এছিষ্টেণ্ট আছে আৰু হেড ক্লাৰ্ক আছে আৰু ড্ৰাইভাৰ আছে। এইকেইটা নন টিচিঙৰ ভেকেঞ্চি হয়। লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন ইজ 5th মাৰ্চ। 5th মাৰ্চৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ডেটছ অফ ইণ্টাৰভিউটো পিছত আপোনালোকক জনাব। এজন কেণ্ডিডেটে এটা পোষ্টৰ কাৰণেহে এপ্লাই কৰিব পাৰিব। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় মে এপ্লাই অন প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্ম এভেইলেবল অন দ্য স্কুল ৱেবছাইট। স্কুল ৱেবছাইট এইটোত আপোনালোকে ফৰ্মখন পাই যাব। যোনটো ৱেবছাইট মই অলৰেডি আপোনালোকক দেখাইছিলোঁ সেইখন আপোনালোকে ডাউনলোড কৰিব লাগিব। তাৰপিছত self attested photocopy of all testimonials, academic and experience and a demand draft of 250 rupees only in the favor of Army Public School Basishta. List of shortlisted candidates for interview will be intimated via email বা phone. The school management এইখিনি তাৰমানে আপোনালোকে এখন 250 rupeesৰ এখন ডিমাণ্ড ড্ৰাফ্ট বনাব লাগিব যোনখন হ'ব ইন ফেভৰ অফ আৰ্মি পাব্লিক স্কুল বশিষ্ঠ। আৰু এই ডিমাণ্ড ড্ৰাফ্টখনৰ লগতে যোনখন এপ্লিকেশ্যনৰ ফৰ্মেট থাকিব সেইখন আপোনালোকে এইটো যোনটো স্কুলৰ ৱেবছাইট আছে তাৰ পৰা ডাউনলোড কৰিব পাৰিব বা মই আপোনালোকক লিংকটো শ্বেয়াৰ কৰি দিম। যোন ইণ্টাৰেষ্টেড হয় আপোনালোকে মোক কমেণ্ট কৰিব। তাৰপিছতে আপোনালোকে ডাউনলোড কৰি পেলাই আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে তাত একেলগে এটাচ কৰি পেলাই ছাবমিট কৰিব লাগিব। এইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ইয়াতে মেনশ্যন কৰা আছে। কোৱালিফিকেশ্যন ৰিকুৱাৰমেণ্ট ভেলিড স্ক'ৰ এইখিনি গোটেইখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। লাষ্ট ডেটটো অলৰেডি মেনশ্যন কৰিছোঁ মই 5 মাৰ্চলৈকে আছে। এখন স্কুলৰ এড্ৰেছ হয় আৰু এখন ডিমাণ্ড ড্ৰাফ্টৰ ডিটেইলছ দিছে ইয়াতে। বাকী কোৱালিফিকেশ্যনখিনি এইখিনি এছেঞ্চিয়েল হয়। TGTৰ কাৰণে কৈছে যে 4-year ইণ্টিগ্ৰেটেড ডিগ্ৰী কোৰ্ছ অফ ৰিজনেল কলেজ অফ এডুকেশ্যন of NCERT বা post graduation with minimum 55% marks or equivalent বা bachelor's degree at least 50% marks হ'ব লাগিব। এইখিনি essential হয়। তাৰপিছতে TGT এইখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। BEd লাগিব। CTETৰ স্ক'ৰ হ'লে আপোনালোকৰ প্ৰিফাৰেঞ্চ দিব। প্ৰি প্ৰাইমাৰী কাৰণে কি দিছে কাউন্সিলৰ কাৰণে অকল গ্ৰেজুৱেট with psychology with a certificate or diploma in counseling with minimum experience of 3 years as wellness teacher counselor. Special educator can graduate with BEd in special education or BA general with 1 year diploma in general education. Head clerk can visarise ex-serviceman or clerk category up to age 55. Computer lagibo, minimum graduate lagibo. Nurse can 10+2 and diploma in nursing with minimum 5 years of experience. This is a driver can valid driving license লাগিব আৰু গাড়ী চলোৱাৰ আৰু মেইনটেনেন্সৰ নলেজ লাগিব। যোনখন অফিচিয়েল ৱেবছাইট আছে apsbasistha.org ইয়াতে গৈ আপোনালোকে ডাউনলোডছত গ'লে ইয়াতে এপ্লিকেশ্যন ফৰ্মখন এখন পাব আপোনালোকে। ইয়াতে আপোনালোকে ক্লিক কৰি ডাউনলোড কৰি ল'ব। কৰাৰ পিছতে ইয়াতে যিখিনি ডিটেইলছ দিছে এইখিনি ফিল কৰি পেলাই 5 মাৰ্চৰ ভিতৰত আপোনালোকৰ যদি এলিজিবিলিটি মিলে তেতিয়াহ'লে আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট আৰু বাকী ডকুমেণ্টছৰ লগত মিলাই পেলাই এইখিনি আপোনালোকে ছাবমিট কৰি দিব লাগিব যোনটো এড্ৰেছ মেনশ্যন কৰিছে। ইয়াৰ পিছত নেক্সট যোনটো ভেকেঞ্চিৰ বিষয়ে মই দেখাম আপোনালোকক সেইটো আহিছে নেৰিটছৰ পৰা। আহকচোন চাওক নেৰিটছত কি ভেকেঞ্চি ওলাইছে। নেৰিটছৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াতে ৰিক্ৰুটমেণ্টত আপোনালোকে যাব। ৰিক্ৰুটমেণ্টত গ'লে এইটো
এডভাৰটাইজমেণ্টটো আহিছে এপ্লিকেশ্যন ফৰ্মখন এইখন আৰু এইখন হ'ল আপোনালোকৰ ডিটেইলছখিনি মেনশ্যন কৰা আছে মই এইখন ইংলিছখন নটিফিকেশ্যনখন দেখাইছোঁ ইয়াত অসমীয়াটো আছে আপোনালোকে যোনটো লেংগুৱেজতে কমফৰ্টেবল হয় এইখন পঢ়ি চাই ল'ব পাৰিব এইখন 23 তাৰিখে ওলাইছে 23 ফেব্ৰুৱাৰীত আৰু ইয়াতে এইটো যোনটো হয় নেৰিছ মানে হৈছে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ ইয়াতে এইখিনি ভেকেঞ্চি ওলাইছে নেম অফ দ্য পোষ্ট এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ টোটেল 6244টা ওলাইছে আপাৰ আছাম লোৱাৰ আছাম নৰ্থ আছাম মিডল আছাম এইখিনি ডিষ্ট্ৰিক্টত এইখিনি ভেকেঞ্চিছখিনি ডিভাইড কৰা আছে ইয়াতে আপোনালোকে চাই ল'ব তাৰপিছতে ইয়াতে আহিছে নেক্সট আহিছে এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ হাই ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ফৰ এডুকেশ্যনেল ব্ৰাঞ্চ কৰ্ডিনেটৰ BA BCom BSc উইথ B.Ed বিচাৰিছে আৰু দ্য কেণ্ডিডেট মাষ্ট বি 18 to 50 years হ'ব লাগিব 1st January 2024 আৰু এজ ৰিলেক্সেশ্যনসমূহ থাকিব চেলাৰী দিছে 13,500 পৰা 26,500 আৰু লাষ্ট ডেট হ'ব 20 মে ইয়াত যোনটো এপ্লাই কৰা প্ৰচেছ হ'ব সেইটো আপোনালোকে যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেইখনত আপোনালোকে নিজৰ কমপ্লিট বায়'ডাটাখিনিৰ লগত এটা সেলফ এটেচ এনভেলপত 5 টকীয়া এখন আপোনালোকে ষ্টেম্প লগাই পেলাই এপ্লাই কৰিব লাগিব যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব তেতিয়া আপোনালোকে নিজৰ ডকুমেণ্টছখিনি প্ৰভাইড কৰিব লাগিব এতিয়া প্ৰথমতে আপোনালোকে জাষ্ট এপ্লিকেশ্যন ফৰ্মখন যোনখন ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মখন আছে সেইখন আপোনালোকে ফিল কৰি পেলাই দিলেই হ'ল ডিষ্ট্ৰিক্ট ৱাইজ এইবিলাকৰ আপোনালোকক বেলেগ বেলেগ ডিষ্ট্ৰিক্ট ৱাইজ হ'ব তাতে আপোনালোকৰ পোষ্টিং হ'ব আৰু ৰিটেন এক্সাম হ'ব গুৱাহাটী ছয়গাঁও ৰঙিয়া ক্ষেত্ৰী তেজপুৰ এইখিনি গোটেইখিনিত মেনশ্যন কৰা আছে আপোনালোকে চাব পাৰিব আৰু ফৰ অনলাইন এপ্লিকেশ্যন এই পঠাব লাগিব এইটো এড্ৰেছত আৰু বাই পোষ্ট পঠাবলৈ হ'লে এইটো চেয়াৰমেন মেনেজিং ডাইৰেক্টৰ এমপ্লয়মেণ্ট ৰিক্ৰুটমেণ্ট ট্ৰাষ্ট বৰ্ড এইটো দিয়া আছে ৱৰ্ড ঢেকিয়াজুলি এইটো এড্ৰেছত আপোনালোকে আপোনালোকৰ ফৰ্মখন পঠাব লাগিব অফলাইন ইয়াত এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি কথা মেনশ্যন কৰিছে এইখিনি আপোনালোকে এবাৰ চাই ল'ব আৰু বাকী এইখিনি মই ক'লোৱে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি মেনশ্যন কৰিছে এইখিনি আপোনালোকে চাই ল'ব চেলাৰী কথা ক'লোঁ এপ্লাই কৰা প্ৰচেছটো ক'লোঁ হোৱাটছআপ নম্বৰ দিব লাগিব ডিষ্ট্ৰিক্ট ৱাইজ হ'ব আৰু ইয়াৰ বায়'ডাটা ফলোয়িং ডিষ্ট্ৰিক্ট ৱাইজ মোবাইল নম্বৰ এই মোবাইল নম্বৰকেইটাতো আপোনালোকে যদি বাই হোৱাটছআপ দিয়ে তেতিয়াহ'লে এইকেইটা যোনকেইটা লোকেশ্যন আছে চব মেনশ্যন কৰা আছে বিহপুৰীয়া খাৰুপেটীয়া দলগাঁও এনেকৈ এই হোৱাটছআপ নম্বৰত আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰি দিব লাগিব আৰু বাই পোষ্ট ইয়াত পঠাব পাৰিব আৰু যদি ইমেইলৰ থ্ৰু দি হয় তেতিয়াহ'লে ইমেইল এড্ৰেছটো যোনটো দিয়া আছে এইটোত আপোনালোকে পঠাব পাৰিব এতিয়া মই আপোনালোকক এবাৰ এপ্লিকেশ্যন ফৰ্মখন দেখাই দিওঁ ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ক্লিক কৰি পেলাই এইখন যোনখন গেজেট পাৰ্টনাৰ এপ্লিকেশ্যন ফৰ্ম হয় সেইখনে হয় ষ্টেণ্ডাৰ্ড ফৰ্মখন ষ্টেণ্ডাৰ্ড যোনখন আমাৰ আছাম গেজেট পাৰ্টনাৰ ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম হয় এইখনতে আপোনালোকে ফিল কৰি পেলাই গোটেই আপোনালোকৰ ডিটেইলছখিনি চেণ্ড কৰি দিব পাৰিব যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব বহুতবিলাকে ভেকেঞ্চিজ ওলাইছে এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতে শ্বেয়াৰ কৰি দিব যদি কোনোবাই পষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ